মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰি আছিলোঁ। আহাচোন আজি আমি দশম শ্ৰেণী ৩ নম্বৰ অধ্যায় তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ প্ৰলেপ দিয়া নহয় কিয়? এইটো প্ৰশ্ন তোমালোকৰ 2018 চনত আহিছে। ইয়াত অপশ্যন আছে টিনতকৈ জিংক দামী, বি জিংকৰ গলনাংক টিনতকৈ বেছি, চি জিংক টিনতকৈ অধিক সক্ৰিয়, ডি জিংক টিনতকৈ কম সক্ৰিয়। আৰু শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো, জিংক টিনতকৈ অধিক সক্ৰিয়। সেইবাবে খাদ্যবস্তুত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়। নেক্সট কুৱেশ্যন, ধাতু এটা উদাহৰণ দিয়া যি ধাতু সাধাৰণ উষ্ণতাত জ্বলীয়া। উত্তৰ পাৰা। 2 নম্বৰ, কটাৰী সহজে কাটিব পৰা এটা ধাতুৰ উদাহৰণ দিয়া। উত্তৰ হ'ব ছডিয়াম Na। 3 নম্বৰ, তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুৰ উদাহৰণ দিয়া। উত্তৰ হ'ব কপাৰ। তাপৰ কম পৰিবাহী ধাতুৰ এটা উদাহৰণ দিয়া। উত্তৰ হ'ব লেড Pb। এইটো প্ৰশ্ন তোমালোকৰ 2017 চনৰ পৰীক্ষাত আহিছে। নেক্সট কুৱেশ্যন, তলত নাম দিয়া ধাতুবোৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? এ ছডিয়াম Na, বি আইৰণ Fe, চি কপাৰ Cu, ডি চিলভাৰ Ag। উত্তৰটো হ'ব ছডিয়াম, অৰ্থাৎ ছডিয়াম ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। আৰু এইটো প্ৰশ্ন তোমালোকৰ 2017 চনৰ HSLC পৰীক্ষাত আহি গৈছে। প্ৰশ্ন, ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা অৰ্থ বহলাই আলোচনা কৰা। উত্তৰ, ঘাত সহনীয়তা, ধাতু যি ধৰ্মৰ বাবে তাক হাতুৰে কোবাই সহজে মিহি আৰু দীঘল কৰিব পাৰে তাকে ধাতুৰ ঘাত সহনীয়তা ধৰ্ম বুলি কোৱা হয়। আৰু ধাতু নমনীয়তা ধৰ্ম, ধাতু যি ধৰ্মৰ বাবে তাক টানি পাতললৈ ৰূপান্তৰ কৰি তাঁৰৰ ৰূপ দিব পাৰি তাকে ধাতু নমনীয়তা ধৰ্ম বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত কিয় ডুবাই ৰখা হয়? এইটো প্ৰশ্ন তোমালোকৰ HSLC পৰীক্ষা 15 আৰু 18 চনত আহি গৈছে। আৰু ইয়াৰ উত্তৰ হ'ব এনেধৰণৰ, ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু অতি সক্ৰিয় ধাতু আৰু ইহঁতে মুক্ত বায়ুৰ লগত বিক্ৰিয়া কৰি জুই জ্বলি উঠে, অৰ্থাৎ বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জুই জ্বলি উঠে। আৰু সেইবাবে ইহঁতক তেলত ডুবাই ৰখা হয় যাতে ইহঁতে বায়ু অক্সিজেনৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। পৰৱৰ্তী প্ৰশ্ন, তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা। 1. উত্তপ্ত জলীয় বাষ্পৰ লগত আয়নৰ বিক্ৰিয়া। আৰু ইয়াৰ ৰাসায়নিক বিক্ৰিয়া হ'ব 3Fe+4H2O = FeTO4 + 4H2। ইয়াৰ পিছৰ বিক্ৰিয়াটো হ'ল পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া। সমীকৰণ হ'ব Ca+2H2O = CaOH2 + H2। ইয়াৰ নেক্সট কুৱেশ্যন, ইথানলৰ লগত ছডিয়াম ধাতু যোগ কৰিলে কি ঘটে? বিক্ৰিয়াটো প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। এই প্ৰশ্নটো তোমাৰ 2017 চনত আহিছিলে। ইথানলৰ লগত যদি আমি ছডিয়াম ধাতু যোগ কৰোঁ তেতিয়া ইহঁতৰ মাজত বিক্ৰিয়া ঘটি ছডিয়াম ইথাক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। আৰু এই বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো হ'ব 2Na, অৰ্থাৎ ছডিয়াম যোগ 2CH2CH3OH। আমি ইথানলৰ সংকেতটো জানো CH2CH3OH = CH3CH2O Na + H2। নেক্সট কুৱেশ্যন, আইৰণ ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি হ'ব? কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। এইটো প্ৰশ্ন তোমালোকৰ 2018 চনত আহি গৈছে। আইৰণ ছালফেটৰ দ্ৰৱত অৰ্থাৎ FeSO4 লগত যদি আমি জিংক লগাওঁ বা জিংক মিহলি কৰোঁ তেতিয়াহ'লে আইৰণ ছালফেটৰ সেউজীয়া ৰং লাহে লাহে বৰণহীন হৈ পৰিব আৰু জিংকৰ ওপৰত আইৰণৰ প্ৰলেপ পৰিব। তোমালোকে এটা কথা মন কৰিবা, আইৰণ ছালফেটৰ দ্ৰৱ ৰং হ'ল সেউজীয়া। নেক্সট কুৱেশ্যন, ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। লগতে ইলেক্ট্ৰনৰ স্থানান্তৰৰ জৰিয়তে ছডিয়াম অক্সাইড আৰু মেগনেছিয়াম অক্সাইডৰ গঠন লিখা। আৰু এই যৌগত থকা আয়নসমূহ কি কি? তোমালোকে নিশ্চয় জানা যে ইলেক্ট্ৰন বিন্দু গঠন লিখিবলৈ হ'লে আমি মৌলসমূহৰ যোজ্যতাৰ কথা জানিব লাগিব আৰু বহিঃখোলত কেইটা ইলেক্ট্ৰন আছে তাক জানিব লাগিব। যিহেতু ছডিয়ামৰ বহিঃখোলত এটা ইলেক্ট্ৰন থাকে গতিকে ইয়াৰ যোজ্যতা 1 আৰু ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকিবলৈ হ'লে এটা ডট দিব লাগিব। তেনেকৈ অক্সিজেনৰ যোজ্যতা 2 গতিকে 2টা ডট দিব লাগিব।
আৰু মেগনেছিয়ামৰ যোজ্যতা 2 অৰ্থাৎ 2টা ডট দিব লাগিব। ঠিক তেনেদৰে ছডিয়াম অক্সাইডৰ গঠন যদি আমি আঁকো, ছডিয়ামৰ 2টা পৰমাণু 2টা ইলেক্ট্ৰন অক্সিজেনৰ লগত ভাগ বতৰা কৰিব। ঠিক মেগনেছিয়ামৰ যোজ্যতা 2 অৰ্থাৎ বহিঃখলত 2টা ইলেক্ট্ৰন থাকিব। গতিকে অক্সিজেনৰ এটাৰ অণুৰ লগত মেগনেছিয়ামৰ এটা অণুৱে 2টা ইলেক্ট্ৰন ভাগ বতৰা কৰিব। নেক্সট কুৱেশ্যন, আয়নীয় যৌগৰ গলনাংক কিয় বেছি? উত্তৰ, আয়নীয় যৌগবোৰ আন্তঃ আয়নীয় বিদ্যুৎ স্থিতিয় আকৰ্ষণীয় বল অতি বেছি। ফলত অণুসমূহক পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তিৰ প্ৰয়োজন। সেইবাবে ইহঁতৰ গলনাংক, সেইবাবে আয়নীয় যৌগসমূহৰ গলনাংক বেছি। নেক্সট কুৱেশ্যন, তলত দিয়াবোৰ সংজ্ঞা দিয়া। 1. মণিক। পৃথিৱীৰ খোলাত যিবোৰ বস্তু মৌল বা যৌগ অৱস্থাত পোৱা যায় সেইবিলাককে মণিক বোলা হয়। 2 নম্বৰ, আকৰ। যিবোৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অৱস্থাত আহৰণ কৰিব পাৰি সেইবোৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়। 3 নম্বৰ, খনিজমল। খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবোৰৰ লগত যিবোৰ অপদ্ৰব্য বা অশুদ্ধি মিহলি হৈ থাকে তাকে খনিজমল বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অধাতু আৰু অক্সিজেনৰ মাজত যোজন হ'লে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয়? উত্তৰ হ'ব, অধাতুৰ আৰু অক্সিজেনৰ মাজত যোজন হ'লে অধাতুৰ অক্সাইড উৎপন্ন হয়। নেক্সট কুৱেশ্যন, তোমাক এটা হাতুৰী, এটা বেটেৰী, অলপ তাঁৰ আৰু ছুইচ দিয়া হ'ল। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? ধাতু আৰু অধাতু চিনাক্তকৰণত এই পৰীক্ষাবোৰ উপযোগিতা উল্লেখ কৰিবা। উত্তৰ, যদি তোমাক দিয়া হাতুৰীয়ে তোমাক দিয়া বস্তুটো যদি কোবোৱা বা পিতা, তেতিয়াহ'লে যোনটো বস্তু পাতল হ'ব সেইটো হ'ব ধাতু হ'ব, আৰু যোনবিলাক বস্তু গুৰি হ'ব সেইবিলাক হ'ব অধাতু। আৰু ধাতু আৰু অধাতু চিনাক্তকৰণৰ প্ৰক্ৰিয়াত সাধাৰণতে হাতুৰী ব্যৱহাৰ কৰিব পাৰি, কিয়নো ধাতুবোৰক কোবাই চেপেটা কৰিব পাৰি, আনহাতে অধাতুবিলাকক চেপেটা কৰিব নোৱাৰে। গতিকে এই প্ৰক্ৰিয়াই আমি ধাতু আৰু অধাতু চিনাক্তকৰণ কৰিব পৰা যাব। পৰৱৰ্তী প্ৰশ্ন, উভয়ধৰ্মী অক্সাইড কাক বোলে? 2টা উভয়ধৰ্মী অক্সাইডৰ নাম লিখা। যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক উভয়ধৰ্মী অক্সাইড বোলে। উদাহৰণস্বৰূপে জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড। নেক্সট কুৱেশ্যন, 2টাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপহৰণ কৰে আৰু হাইড্ৰজেন অপহৰণ নকৰে। উত্তৰ, লঘু এচিডৰ পৰা হাইড্ৰজেন অপহৰণ কৰা 2টা ধাতু হ'ল ছডিয়াম আৰু কেলছিয়াম, আৰু লঘু এচিডৰ পৰা হাইড্ৰজেন অপহৰণ নকৰা 2টা ধাতু হ'ল কপাৰ আৰু চিলভাৰ। পৰৱৰ্তী প্ৰশ্ন, এম ধাতু বৈদ্যুতিক শোধনৰ বেলিকা, এনড, কেথড আৰু বিদ্যুৎ বিশ্লেষক কি ল'ব লাগিব? ইয়াত এম মানে যিকোনো এটা ধাতু বুলি ধৰি লোৱা। এতিয়া যিকোনো এটা ধাতু বা এম ধাতু বৈদ্যুতিক শোধনৰ বেলিকা এনড হিচাপে এম ধাতুৰ অশুদ্ধ এম ধাতুক এনড হিচাপে ল'ব লাগিব, আৰু বিশুদ্ধ এম ধাতু কেথড হিচাপে, আৰু এম ধাতু লৱণক বিদ্যুৎ বিশ্লেষক হিচাপে ব্যৱহাৰ কৰিব লাগে। প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গৰি ল'লে আৰু উত্তাপিত কৰিলে, আৰু ইয়াৰ ফলত উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলীত উভতাকৈ ধৰি সংগ্ৰহ কৰিলে। এতিয়া পৰীক্ষানলীত উভতাকৈ ধৰি সংগ্ৰহ কৰা গেছটোৱে শুকান লিটমাছ কাগজৰ লগত আৰু সিক্ত লিটমাছ কাগজৰ লগত কেনেধৰণে বিক্ৰিয়া কৰিব আৰু বিক্ৰিয়া সন্তুলিত সমীকৰণ লিখিব লাগে। ইয়াৰ উত্তৰ হ'ল, উদ্ভৱ হোৱা গেছটোৱে শুকান লিটমাছ কাগজৰ লগত কোনো বিক্ৰিয়া নকৰে। 2. গেছটোৱে সিক্ত অৰ্থাৎ তিতা লিটমাছৰ লগত বিক্ৰিয়া কৰি লিটমাছ কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব। আৰু ইয়াৰ বাবে সংঘটিত বিক্ৰিয়াটো সন্তুলিত সমীকৰণটো হ'ল SO2 + H2O = H2SO4 + 2H2 + SO3। মাৰ্কিউৰিক অক্সাইডক মাৰ্কিউৰিকলৈ বিজাৰিত হোৱা বিক্ৰিয়াটো লিখা। বিক্ৰিয়াটো হ'ব 2HgO মাৰ্কিউৰিক অক্সাইড = 2Hg মাৰ্কিউৰি + O2। পৰৱৰ্তী প্ৰশ্ন, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে? ইয়াৰ উত্তৰ হ'ব, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে। পৰৱৰ্তী প্ৰশ্ন, কাৰণ দৰ্শোৱা। গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয়।
এইটো প্ৰশ্ন তোমালোকৰ 2015 আৰু 2018 চনত আহিছিল। ইয়াৰ উত্তৰ হ'ব প্লেটিনাম, গ'ল্ড আৰু চিলভাৰ ধাতুবোৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাত সহনশীল আৰু নমনীয়। এইবোৰ সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। এইকাৰণে এইবোৰ অলংকাৰ তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড আৰু চিলভাৰ আদি জাতীয় ধাতুবোৰ ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কিয়? উত্তৰ, ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতুবোৰ অতি সক্ৰিয়। সেইবাবে ইহঁতে বায়ুৰ লগত থকা অক্সিজেন, জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে আৰু সেইবাবে ইহঁতক তেলত ডুবাই ৰখা হয় যাতে ইহঁতে বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। পৰৱৰ্তী প্ৰশ্ন, এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ কিয় ব্যৱহাৰ কৰা হয়? উত্তৰ, এলুমিনিয়াম তাপৰ সুপৰিবাহী আৰু ই বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ। এই এলুমিনিয়াম অক্সাইডৰ প্ৰলেপে ভিতৰৰ এলুমিনিয়ামক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে আৰু ই অধিক উষ্ণতাতো নষ্ট নহয়। সেইবাবে ইয়াক ৰন্ধা বাচন বৰ্তনত ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰিত কৰি লোৱা হয় কিয়? উত্তৰ, যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰা অতি সহজ, সেয়েহে ধাতুৰ কাৰ্বনেট আৰু ছালফাইড আকৰক ধাতুৰ অক্সাইডলৈ ৰূপান্তৰিত কৰি লোৱা হয়। নেক্সট কুৱেশ্যন, চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয়? উত্তৰ, কপাৰৰ পাত্ৰ চেকা কপাৰ কাৰ্বনেটৰ এটা প্ৰলেপ। এই কপাৰ কাৰ্বনেট এচিডত দ্ৰৱীভূত হয়। সেইবাবে এই পাত্ৰবোৰ নেমু বা তেতেলী টেঙা ৰসেৰে পৰিষ্কাৰ কৰা হয়। নেমু বা তেতেলী ৰসত ক্ৰমে চাইট্ৰিক এচিড আৰু টাৰ্টাৰিক এচিড থাকে যি এই কপাৰ কাৰ্বনেট বা চেকা দ্ৰৱীভূত কৰি পাত্ৰবিলাক পৰিষ্কাৰ কৰি তোলে। পৰৱৰ্তী প্ৰশ্ন, গৰম পানী জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টীল ব্যৱহাৰ কৰা নহয় কিয়? ষ্টীলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেইবাবে গৰম পানী জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্য হ'ল ধাতুবোৰে ধনাত্মক আয়ন উৎপন্ন কৰে কিন্তু অধাতুবোৰে ঋণাত্মক আধান উৎপন্ন কৰে। 2. ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে। 3. ধাতু হাইড্ৰাইডবোৰ আয়নীয় প্ৰকৃতি, আনহাতে অধাতু হাইড্ৰাইডবোৰ সহযোজী প্ৰকৃতি। পৰৱৰ্তী প্ৰশ্ন, ধাতৱ দ্যুতি কাক বোলে? উত্তৰ, বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকনিক ধাতৱ দ্যুতি বোলে। পৰৱৰ্তী প্ৰশ্ন, ধাতুৰ আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা। উত্তৰ, ধাতুৰ চাৰিটা ধৰ্ম হ'ল ধাতুৰ চিকমিকনি আছে। 2. ধাতুবোৰ গলনাংক আৰু উতলাংক বেছি। 3. ধাতুবোৰ বিদ্যুৎ সুপৰিবাহী। 4. ধাতুবোৰ ঘাত সহনীয় আৰু নমনীয়। আনহাতে অধাতুৰ চাৰিটা ধৰ্ম হ'ল অধাতুৰ তাপৰ সুপৰিবাহী, অধাতুৰ হাইড্ৰাইডবোৰ সহযোজী। 3. অধাতুৰ গলনাংক সাধাৰণতে অতি কম। 4. অধাতুবোৰ বিদ্যুৎ সুপৰিবাহী। পৰৱৰ্তী প্ৰশ্ন, কপাৰ আৰু জিংক, কপাৰ আৰু টিন, লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা। উত্তৰ, কপাৰ আৰু জিংকৰ সংকৰ ধাতু হ'ল পিতল। কপাৰ আৰু টিনৰ সংকৰ ধাতু হ'ল ব্ৰঞ্জ। লেড আৰু জিংকৰ সংকৰ ধাতু হ'ল ছল্ডাৰ। পৰৱৰ্তী প্ৰশ্ন, কাৰণ দৰ্শোৱা খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। উত্তৰ, এলুমিনিয়াম কোবাই সহজে পাতললৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা। পৰৱৰ্তী প্ৰশ্ন, কি ঘটিব যেতিয়া তামৰ প্লেটৰ ওপৰত লঘু ছালফ্যুৰিক এচিড ঢলা হয়? উত্তৰ, তামৰ প্লেটৰ ওপৰত লঘু ছালফ্যুৰিক এচিড ঢালিলে কপাৰ ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। Cu + H2SO4 = CuSO4 + 4H2। কি ঘটিব যেতিয়া কপাৰ ছালফেটৰ দ্ৰৱত লো গজাল ৰখা হয়? উত্তৰ, কপাৰ ছালফেটৰ দ্ৰৱত লো গজাল ৰাখিলে আইৰণে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব। CuSO4 + Fe = FeSO4 + Cu। পৰৱৰ্তী প্ৰশ্ন, তাপজাৰণ আৰু দগ্ধীকৰণ পদ্ধতি সংজ্ঞা দিয়া। উক্ত অতিৰিক্ত বায়ু উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকাৰত ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা পদ্ধতিক তাপজাৰণ পদ্ধতি বুলি কোৱা হয়। আনহাতে
কম পৰিমাণৰ অৰ্থাৎ পৰিমিত বায়ু পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিক দগ্ধীকৰণ পদ্ধতি বোলা হয়। পৰৱৰ্তী প্ৰশ্ন, আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰ হওঁতে সৃষ্টি হোৱা যৌগক আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ বোলে। উদাহৰণস্বৰূপে ছডিয়াম ক্লৰাইড, কেলছিয়াম অক্সাইড, মেগনেছিয়াম ক্লৰাইড আদি। পৰৱৰ্তী প্ৰশ্ন, এমালগাম কি? উত্তৰ, এমালগাম এটা সংকৰ ধাতু। ই যিকোনো ধাতু আৰু পাৰাৰ সংকৰ ধাতু। পৰৱৰ্তী প্ৰশ্ন, ধাতুকল্প কাক বোলে? উত্তৰ, যিবোৰ মৌলই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম প্ৰদৰ্শন কৰে তেনেবোৰ মৌলক ধাতুকল্প বোলে। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।